আজি একদম পুৰা গোৱালপাৰা গৈ আছোঁ গাইজ আৰু এয়া ৰাতিপুৱাৰ সময় ৰাতিপুৱা এতিয়া মোটামুটি 5টা বাজিছে আৰু এয়া পেট্ৰল পাম্পত তেলখিনি ভৰাই লৈ এয়া যাত্ৰা আৰম্ভ কৰিম আৰু এতিয়া পঢ়িলে আৰু গাইজ কি ক'ব আৰু এয়া ড্ৰাইভাৰৰ লাইফ জিন্দগী চব ৰাস্তাতে কটাব লগা হৈ যায় আৰু তেলখিনি ভৰাই পুৱাই এয়া গোৱালপাৰালৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ গাইজ যাত্ৰা আৰম্ভ কৰি আহি পাই গ'লোঁ জালুকবাৰী আৰু এয়া ৰাতিপুৱাৰ দৃশ্য চাওক গাইজ গুৱাহাটীৰ পৰা আহোঁতেতো পূৰা আন্ধাৰে আছিল আৰু এতিয়া আহি পাই গ'লোঁ ধূপধৰা আৰু ধূপধৰা আহি পাওঁতে পূৰা পোহৰ হৈ গ'ল পূৰা চাৰিওফালে এতিয়া পোহৰে ধূপধৰা খাল বাগানৰ মাজতে অকণমান জিৰাই লওঁ আৰু এইখিনি হোটেল হ'লে অলপ ভাল আছিল চাহ একাপ খাব পাৰিলোঁ হয় আৰু আগত গৈ ৰখিম বাৰু ক'ৰবাত এতিয়া বেলিটো মানে পূৰা ওলাই গ'ল অলপ টোপনি ভাৱ আহি গৈছে এইবিলাক জেগাত ৰাতি একদম কি ডাঙৰ হাতী হ'ল দিনৰ কাৰণে ৰখিছোঁ হাতীবিলাক নাহে ৰাতিহে আহে হাতীয়া জিৰোৱা হৈ গ'ল 5 মিনিটমান আৰু এতিয়া গৈ আছোঁ ক'ৰবাত হোটেল এখন পালে চাহ অলপমান খাই লওঁ বেছি লেট কৰি থাকিলেও দিগদাৰ হয় চলো ভাই চলো চলতে ৰহো ধূপধৰাৰ পৰা চাহৰ দোকান বিচাৰি এতিয়া দুধনৈ পাৰ হৈ গ'লোঁ এতিয়া গৈ আছোঁ এখন দোকান পাইছোঁ চাহৰ দোকান চাহ অলপ খাই লওঁ চাহকাপ খালে অলপ ভাল লাগিব পুৰি আৰু চাহ খালোঁ চাহ খাই এতিয়া আৰু যাত্ৰা আৰম্ভ কৰিম আৰু ইয়াৰ পৰা গোৱালপাৰা বেছি দূৰ নাই আৰু 10-15 কিলোমিটাৰমান আছে তাতে পাৰ্কিঙো কৰিব নোৱাৰি সেইটো কাৰণে মানে অলপ ছাইড হৈ ৰখি দিলোঁ আৰু পুৰি আৰু চাহ ৰাতিপুৱাৰ নাস্তাখিনিয়ে খাই আৰু গাইছে যাত্ৰা আৰম্ভ কৰি দিলোঁ আকৌ এতিয়া আহি পাই গ'লোঁ গোৱালপাৰাৰ ইণ্ডাষ্ট্ৰি এৰিয়া এইফালে ডাঙৰ কল কাৰখানা আছে এইয়া একদম পূৰা এইফালে মানে কি ক'ব গাইজ অলপমান ৰৈ যাব লগা হৈ যায় মানে কি আৰু অলপমান ৰৈ যাব লগা হয় আৰু ৰাতিপুৱা সোনকালে আহিছোঁ ৰাতিপুৱা একদম পূৰা চাৰিওফালে আন্ধাৰতে আহি মানে অলপমান টোপনি ভাৱ আহিলে ক'ৰবাত অকণমান ৰৈ দিওঁ আৰু গাড়ী চলোৱা মানুহ ৰৈ দিব লগা হৈ যায় আৰু তাতে এইটো সৰু ৰাস্তা আৰু ভিৰ ভাৰো অকণমান বেছি হয় গাড়ী মটৰো অলপমান বেছি চলে তাতে স্কুল টাইম ইয়াতো ৰাস্তাইদি মানে গৰু ম'হ ছাগলী মানুহ মানে ই ৰিক্সা আৰু ই ৰিক্সাৰ কথাটো নকওঁ চাৰিওফালে মানে ই ৰিক্সা চাৰিওফালে ই ৰিক্সাই এতিয়া অলপ জিৰাই হৈ গ'ল আৰু এতিয়া গৈ আছোঁ আকৌ গোৱালপাৰালৈকে বৰ্তমান গোৱালপাৰাতে আছোঁ মানে টাউন পোৱাগৈ নাই আৰু টাউনত গোটেইখিনি মোৰ মাল খালী হৈ যাব আজি একদম বঢ়িয়া মাল পালোঁ এক জেগাৰ মাল কোনো টেনশ্যন নাই আৰু এতিয়া গৈ থকাৰে কথা আৰু অ'কে বাই এতিয়া অলৰেডি গাইজ এতিয়া গোৱালপাৰা টাউন আহি পাই এইখনে হৈছে গোৱালপাৰা টাউন আৰু গোৱালপাৰা টাউনখন বিৰাট সুন্দৰ আৰু বহুত পৰিষ্কাৰ হয় এতিয়া ৰাতিপুৱা হোৱাৰ কাৰণে অলপ মানুহ কম আছে অলপমান পিছত আৰু একদম পূৰা ভিৰ পূৰা মানুহ পূৰা গাড়ী পূৰা ভৰ্তি হৈ থাকিব আৰু ঠাণ্ডাৰ বতৰ সেইটো কাৰণে দোকানবিলাক খোলাই নাই চব ঘৰতে আছে কিজানি এতিয়া আৰম্ভ হ'ব আৰু দোকান খোলাৰ এতিয়া মই মাল দিব লগা দোকানখন আহি পাই গ'লোঁ এইখনে হৈছে দোকানখন ৰিচিভিংখিনি দোকানত দি আহোঁ তাৰপিছত ক'ত মাল নমাই কি কৰে কি নকৰে দেখা যাব প্ৰথমতে টিপাৰখন খুলি লওঁ টিপাৰখনৰ একদম মানে ফালি মেলি অৱস্থা নোহোৱা হৈ গৈছে এতিয়া এখন দোকানতে পূৰা টায়াৰ খালী হৈ গ'ল আৰু পুৰণা টায়াৰ 4টা উঠালোঁ আৰু দোকানখনৰ পৰা ৰিচিভিং কৰি ল'লোঁ ধুনীয়াকৈ মাল নমাই লৈ আৰু এতিয়া গৈ আছোঁ আৰু গুৱাহাটী গোৱালপাৰাৰ পৰা ঘূৰি আহোঁতে একদম বহুত ডাঙৰ কালীমা মন্দিৰ এটা পালোঁ আৰু তাতে অকণমান ৰখোঁ কালীমা মন্দিৰ মোৰ বিৰাট প্ৰিয় গৈ আছোঁ আৰু তেতিয়া গোৱালপাৰালৈ যাওঁতে ভিডিঅ' কৰিব পৰা নাছিলোঁ বাহিৰে কৰি গৈছিলোঁ আৰু এতিয়া একদম ধুনীয়াকৈ মন্দিৰটোত অকণমান ৰখি দিলোঁ বেছি পলম কৰি থাকিলেও আকৌ বহুত কথা আহি পৰে মানে বেছি সময় কৰা নাই 1 মিনিট আৰু এয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰি শিল্পীক লগ পাই গ'লোঁ গৈ আছোঁ একেলগে গুৱাহাটীলৈকে গোৱালপাৰাৰ পৰা ঘূৰি আহি গাইজ গুৱাহাটী পাই গ'লোঁ গুৱাহাটী মানে গুদামে পাই গ'লোঁ আৰু ডেইলি ড্ৰাইভৰ আজি ট্ৰিপটো ইমানতে সমাপ্ত কৰি দিলোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ